হাত চাপৰি বিচাৰিম। এয়া সভাপতিদেৱে আদৰিছে সাংসদ দিলীপ শইকীয়াদেৱক। আৰু যুগে যুগে আমাক তেওঁৰ যি গীত, তেওঁৰ যি সংগীত, সেই সংগীতে আমাক সদায় তেওঁৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক আমাক সদায় সোঁৱৰাই দিব। আৰু আমি চিৰদিনৰ বাবে আমাৰ প্ৰিয় শিল্পীগৰাকীক আমি মনত ৰাখিম। আমি এই দুৰ্গোৎসৱৰ সময়ত য'তেই গৈছোঁ চাৰিওফালে আমি দেখিছোঁ যে প্ৰিয় শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰি তেখেতৰ লগতে পৰিয়ালটোৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। প্ৰতি বৰ্ষতে আমি কাপোৰ চিন্তা নাথাকে উপস্থিতি সদায় থাকিব, তাক আমি সদায় কামনা কৰোঁ। নাই আপোনালোকৰ মন সহায় সহযোগিতাত কাম পাই পোৱা সাৰ্বজনীন দুৰ্গোৎসৱ এয়া সকলো বিদ্যালয়ৰ বাবে অগ্নিবাণ। সাংসদগৰাকীয়ে এইবাৰ অগ্নিবাণ নিক্ষেপ কৰিছে। এয়া অগ্নিবাণেৰে ধ্বংস কৰিছে এই আমাৰ নামৰ সংস্কৃতিৰ প্ৰতিকৃতি। এয়া সকলো বিদ্যালয়ৰ অগ্নিবাণ নিক্ষেপ কৰা হৈছে। দেখিছে আপোনালোকে আমাৰ যি ৰাৱণ মানে অসুৰ মানে আমাৰ যিবিলাক আসুৰিক শক্তি, আমাৰ যিবিলাক অপশক্তি, আমাৰ সমাজ বিৰোধী শক্তি, দেশ বিৰোধী শক্তি, এইবিলাকক আমি নাশ কৰাৰ কাৰণে আমি আজি এই ৰাৱণ বধ কৰিলোঁ। প্ৰতীকী অৰ্থত আসুৰিক শক্তিক বিনাশ কৰা আৰু সজ্জন শক্তিক শুভ শক্তিক পালন কৰা। যিটো মা দুৰ্গাই হয়তো সৃষ্টিৰ আৰম্ভণিতে এই কামভেৰা কৰি গৈছিল। গতিকে মা দুৰ্গাৰ চৰণত সমগ্ৰ অসমৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ যাতে অসমখন সকলো ক্ষেত্ৰত শান্তিপূৰ্ণ হৈ থাকে, সকলো ক্ষেত্ৰত যাতে অসমখন আগবাঢ়ি যাব পাৰে। অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকে যাতে মিলামিলি ভাৱেৰে, একতাৰ ভাৱেৰে যাতে আমি অসমখনক আগবঢ়াই লৈ যাব পাৰোঁ, এই মাৰ ওচৰত আমি ভক্তি ভৰা প্ৰাৰ্থনা আৰু সেৱা অৰ্চনা নিবেদন কৰিম।